হঠাৎ আহিল এটা খবৰ পুত্ৰৰ লগত কি হল একো গমেই নাপালে পৰিয়ালে এতিয়া মোৰ ল'ৰাজন কি হল জিন্দাই আছে না মৰিলে না কি হল মই গমেই নাপালো এদিন আগত দাঁতৰ বিষ হোৱা বুলি কৈছিল পিতৃক মেঘালয়ৰ USTMত অধ্যয়নৰত আছিল হাফিজুল ৰহমান বিজ্ঞান বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল হাফিজুলৰ মৃত্যু কেনেকৈ হল কিয় নিজকে নিক্ষেপ কৰিলে হাফিজুলে পৰিয়ালে একো গমেই নাপালে ছাত্ৰজনে কেৱল মাত্ৰ এদিন আগত ফোন কৰি পিতৃক কৈছিল দাঁতৰ বিষ হোৱা বুলি মোৰ ল'ৰা হাফিজুল ইছলাম হয় ফাৰ্ষ্ট ইয়াৰৰ পৰাই গুৱাহাটী USTMত কোচিং কৰিবলৈ দিছিলোঁ মোটামুটি 1 বছৰ ফাৰ্ষ্ট ইয়াৰ গ'ল ছেকেণ্ড ইয়াৰ বছৰ চলি আছে কালি হঠাৎ কৰি মোক ফোন মাৰি কালি মানে পৰহি মাৰিলে ল'ৰাজনে মাৰি কৈ আছে দেউতা মোৰ অলপ দাঁতৰ বিষ হৈছে মই ডক্টৰক দেখাম বুলি মই ডক্টৰক দেখাবা দিলোঁ দিয়াৰ পিছত সি আৰু ডক্টৰক দেখাৰ পিছত ৰিপৰ্টটো কালি মোক ক'লে যে দেউতাই মোক ৰিপৰ্টটো দিলে দিয়াৰ পিছত মই চালোঁ দাঁতটো অলপ প্লাষ্টাৰ কৰিব লাগে এটা দাঁত ভিতৰত বোলে অলপ কিবা হেৰি হৈ আছে এইখিনি কোৱাৰ পিছত মই ক'লোঁ বাবা তুমি অলপ ৰেষ্ট লোৱা এইখিনি কথা কৈ তাৰ লগত মই এৰিলোঁ ময়ো টোপনি মাৰিলে সিও টোপনি মাৰিলে মইতো ঘৰতে সি গুৱাহাটীতে তাৰপিছত 10টা বজাত মই USTMৰ পৰা টিচাৰে ফোন মাৰিলে যে ছাৰ এনে কথা আপোনাৰ আধা ঘণ্টাৰ ভিতৰত গুৱাহাটীত আহিব লাগে USTMত মানে ইমানতো সম্ভৱ নহয় আমাৰ ঘৰটো গোৱালপাৰা ডিষ্ট্ৰিক্ট লক্ষীপুৰত হয় যাওঁতে 3-4 ঘণ্টামান লাগি যাব পাছত গ'লোঁ মই গৈ যোৱাৰ পিছত মই একেবাৰে শুনা পালোঁ মেঘালয় কিবা আছিল মেডিকেলটো তাতে লৈ গৈছে কিবা নাম আছিল মেডিকেলটো যি হওক ৰাতি 2টা বাজিলে মোক আৰু চাবাও নিদিলে কয় হেৰিত আছে আইচুতে আছে মোৰ আৰু যিবিলাক দাদা চাদা গৈছিল সিহঁতে থাকিল মোক ক'লে তুমি ৰেষ্ট লোৱা মইতো অসুস্থ হৈ আছোঁ পূৰা একদম চিৰিয়াছ প্ৰেছাৰো উঠি আছে মোৰ তাৰপিছত মই সিহঁতে মোক কিবা কৰি হ'লেও তাৰে পৰা মই আঁতৰাই দিয়াৰ পিছত সিহঁতে থকাৰ পিছত এতিয়া মোৰ ল'ৰাজন কি হ'ল জিন্দাই আছে না মৰিলে না কি হ'ল মই গমেই নাপালোঁ তাৰ পৰা খবৰটো মইতো নিজাকৈ পোৱা নাই এখন বেলেগে আমাৰ ঘৰত কাকবাৰ দিছে নেকি মই গম নাপাওঁ মই কৈ আছোঁ যে মোক কৈ আছে আইচুতে আছে এতিয়াও এনেকুৱা থাকা বুলি কৈ আছে হঠাৎ মানে ঔষধ হোৱা মানে খালি আপুনি আহক USTMত আহক আপুনি একো নাই USTMত আহক কিবা চিৰিয়াছ হৈ আছে মেধাৱী ছাত্ৰজনৰ অকাল মৃত্যুত শোকস্তব্ধ পৰিয়ালবৰ্গ USTMৰ ছাত্ৰবাসৰ কোঠালিত মৃত অৱস্থাত উদ্ধাৰ হৈ ছাত্ৰজনৰ মৃতদেহ তাৰমানে ডেড বডিৰ লগত বৰ্তমান মোৰ ল'ৰা আছে মই এইমাত্ৰ ফোন কৰিছিলোঁ 5 মিনিট আগত কৈছে যে আমাক ডাক্তাৰে লৈ ডাক্তাৰ অলপ আগত আহিছে ডাক্তাৰে লৈ সব বস্তু দেখুৱালে নিজে কৰিছে কোনোবাই যে মাৰিছে এনেকুৱা কোনো ৰিপৰ্ট নাই এতিয়া মোটামুটি পষ্টমৰ্টম কৰিব পষ্টমৰ্টম কৰি তাৰপিছত ৰিলিজ দিব তাত হাফিজুলৰ লগত কি হৈছিল কেনেকৈ মৃত্যু হ'ল হাফিজুলৰ হয়তো মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পিছত ওলাই পৰিব প্ৰকৃত তথ্য নিউজ ডেস্ক টাইম 8